পোহৰে আদৰণি জনাবলৈ মই আমাৰ প্ৰয়াত ৰংহাংদেৱৰ বাল্য বন্ধু ধনসিং পেৰানদেৱক মই আহ্বান জনাইছোঁ। বন্তি প্ৰজ্বলন আৰু পুষ্পা আহ্বান জনোৱা হৈছে। প্ৰসিদ্ধ কবি সাহিত্যিক বৰ্গক আহ্বান জনাইছোঁ। চৰাৰ চন্দ্ৰ সিং পুৰোদে গ্ৰন্থৰ প্ৰণয়ন চিন্তাকে ধৰি কেইবাখনো গ্ৰন্থৰ প্ৰণেতা। ভবা নাছিলো দেউতাক এনেদৰে অকালতে হেৰাবলগীয়া হ'ব বুলি। যি হওক তেখেতৰ অতি আজি আমাৰ মাজত নাথাকিলেও তেখেতৰ কৰ্মৰ জীৱীয়ে তেখেতক আমাৰ মাজত জীয়াই ৰাখিব। তেখেতৰ আজিৰ এই প্ৰথম মৃত্যুৰ বাৰ্ষিকত সমস্ত প্ৰতিপাত জনালোঁ। আজিৰ অনুষ্ঠানত উপস্থিত থকা অতিথিবৃন্দৰ লগতে দেউতাৰ গুণবুদ্ধ শুভাকাংক্ষী সকলোকে প্ৰণাম জনাই মোৰ আদৰণি ভাষণ সামৰণি মাৰিলোঁ। চুং ৰংহাঙৰ বহু অভিধা আছে, তেওঁৰ পৰিচয়ৰ বিভিন্ন বিশেষণ আছে, কিন্তু মই কৈছোঁ এজন ভাল মানুহ। আজি তেখেতৰ এই মৃত্যুতিথিৰ প্ৰথম বৰ্ষত এক সাংঘাতিক ভাল কাম কৰিছে পৰিয়ালবৰ্গই, আৰু এই পৰিয়ালবৰ্গক কেইজনমান সচেতন ব্যক্তিয়ে সহায় কৰি এখন গ্ৰন্থ প্ৰকাশৰ সুযোগ লৈছে বা সাংঘাতিক ভাল কাম এটা পৰ্যবেক্ষিত কৰিছে।